ষষ্ঠীৰ আগদিনাখন আজি পঞ্চমী। আজিৰ শুভ দিনাখন আমাৰ পলাশবাৰী মিউনিচিপালিটিৰ অধীনত দুটা কাৰ্যসূচী লোৱা হয়। এটা আৰ চেণ্টাৰ আজি শুভ উদ্বোধন কৰা হয়, য'ত নেকি আমাৰ স্থানীয় ব্যক্তিসকলে তাত যদি আমি আমাৰ কিছুমান আমাৰ যি নিডি পিপুল থাকে তেওঁলোকক সহায় কৰাৰ কাৰণে তেওঁলোকৰ নিজৰ পঢ়াৰ যিবিলাক কিতাপ পত্ৰ আছিলে, লগতে তাৰপৰা তেওঁলোকৰ বাচন বৰ্তন বা তেওঁলোকৰ যি কাপোৰ কানি এইবোৰ তেওঁলোকে দান সূত্ৰে এই আৰ চেণ্টাৰত থব পাৰিব। আৰু তাৰ পৰা আমাৰ বিভিন্নজন ব্যক্তি যিবিলাক নিডি পিপুল আছে তেওঁলোকে উপকৃত হ'ব। আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীও আছে বহুখিনি, তেওঁলোকে তাৰ পৰা উপকৃত হ'ব। আৰু সেইটো কাৰণে আজি আৰ চেণ্টাৰটো ওপেনিং কৰা হৈছে। তাৰ লগে লগে আমাৰ এখন আধুনিক আমাৰ টয়লেট, য'ত নেকি আমাৰ ডিচেবল পাৰ্চনৰ কাৰণে চেপাৰেট ব্যৱস্থা কৰা হৈছে, জেন্টছৰ কাৰণে চেপাৰেট, মহিলাৰ কাৰণে চেপাৰেট ব্যৱস্থা কৰা হৈছে। তেনেকুৱা এখন টয়লেট য'ত নেকি ডায়াৰ পৰ্যন্ত দিয়া হৈছে, আধুনিক এখন টয়লেট আজি এখন শুভ উদ্বোধন কৰা হয়। আৰু আজি ভাল দিনটোতে এই শুভ উদ্বোধন কৰি পেলাই মই নথৈ আনন্দিত হৈছো আৰু আশা কৰিছো ইয়াৰ পৰা ৰাইজে উপকৃত হ'ব। আৰু আৰ চেণ্টাৰটো বিশেষকৈ আমি আহ্বান জনাম যে সকলোৱে যাতে ইয়াতে আহি তেওঁলোকৰ যিখিনি বিলয়িংছ, যিখিনি তেওঁ ভাবে তেওঁক আৰু ফিউচাৰ তেওঁ ব্যৱহাৰ নকৰে, তেওঁলোকে ইয়াতে দিব পাৰে দান সূত্ৰে, যাতে আমাৰ যিখিনি নিডি পিপুল আছে তেওঁলোকে তাৰ পৰা কালেক্ট কৰিব পাৰে। আৰু ঠিক তেনেদৰে মই আশা কৰিম যে যি পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ টয়লেটখন, যিকোনো আধুনিকভাৱে আপোনালোকে দেখিছে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে, ধুনীয়াকে বনোৱা হৈছে, এই ডিচিপ্লিনটো যাতে আমি সকলোৱে মেইনটেইন কৰোঁ তাৰে কাম কৰোঁ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 70 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।